ঐতিহাসিক পৰম্পৰাৰে বিধুত গোভাদেশৰ জোনবিল মেলা মৰিগাঁও জাগিৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা আৰম্ভ হৈছে জোনবিল মেলা পাহাৰ ভৈয়ামেৰে মিলনৰ ভূমি এই মেলাৰ স্থলী হৈ পৰিছে নানা ৰঙেৰে ৰঙীন ঐতিহাসিক গোভাদেশৰ খলাৰ হাজাৰ বছৰীয়া জোনবিল মেলা কছাৰী মূলৰ প্ৰবল প্ৰতাপী তিৱা ৰজাসকলৰ ৰাজত্ব কালৰ পৰাই মৰিগাঁও জিলাৰ জোনবিলৰ পাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ আহিছে এই মেলা খাচী আৰু জয়ন্তীয়া দেশৰ সৈতে গোভাদেশৰ এক মধুৰ সম্পৰ্ক আছিল এই জোনবিল মেলা এই মেলালৈ খাচী জয়ন্তীয়াসকল পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহে আজিও খাচী জয়ন্তীয়াসকলে উক্ত পৰম্পৰা ৰক্ষা কৰিছে উল্লেখ্য যে টকা পইচাৰ বাবে নহয় বিনিময় প্ৰথাৰ বাবেহে প্ৰখ্যাত আছিল এই মেলা আজিৰ আধুনিক কালত ই লাহে লাহে কিছু লোপ পাবলৈ ধৰিছে জোনবিল খিলঞ্জীয়া জনগোষ্ঠীৰ সভ্যতাৰ নিদৰ্শন আনহাতে আজিৰে পৰা আৰম্ভ হোৱা জোনবিল মেলাত বিভিন্ন বিপণীৰ লগতে পাহাৰৰ পৰা আহি পাইছে হি মামা মামীসকল আৰু মামা মামীসকলে বিনিময় প্ৰথাৰ পৰম্পৰা ৰক্ষাৰ হেতু লগত লৈ আহিছে বিভিন্ন পাহাৰীয়া আলু কচু জাৰু টেঙা আৰু বহুতো নিজে উৎপাদিত কৰা সা সামগ্ৰী এই মেলা তিনিদিনীয়াকৈ আজিৰে পৰা অনুষ্ঠিত হৈ শনিবাৰে সামৰণি পৰিব বাইট মৰিগাঁৱৰ পৰা মিলন কাকতিৰ ৰিপৰ্ট এ নিউজ 24x7 প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ শেষ হৈ গ'ল আৰু এতিয়া ইতিমধ্যে আমাৰ জম্মু আৰু কাশ্মীৰৰ পৰা দল আহিলে হাৰিয়ানাৰ পৰা কিছু দল আহিলে তেওঁলোকে এতিয়া নৃত্য প্ৰদৰ্শন কৰি গুচি গৈছে NEZCCৰ সৌজন্য তেখেতসকলে আহিছিলে আৰু সুন্দৰ সমন্বয় বাৰ্তা তেওঁলোকে ইয়াতে এই বাকলিত থৈ গৈছে তাৰ লগতে ৰাতিপুৱা ভাগতে আমাৰ পতাকা উত্তোলন হ'ল দেওশাল শিৱতন মাংগলিক পৰ্ব হ'ল আৰু আপোনাৰ 1-1:30 বজাত কি কয় পিঠি খাব আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু জোনবিল নামৰ স্মৃতি পথখন উন্মোচন কৰা হ'ব আৰু ইতিমধ্যে আমাৰ ইউনেস্কোৰ পৰা এটা বৃহৎ দল আহিলে এই দলটো ইতিমধ্যে এতিয়া জোনবিল মেলাৰ ঘৰ গৱেষণা কৰি আছে তেওঁলোকে চাই আছে আৰু অহাকালি কিছুমান ক্ৰুচিয়েল প্ৰশ্ন তেখেতসকলে কৰিব জোনবিলৰ ওপৰত আৰু তেওঁলোকে এইটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব আৰু ঠিক ৰাতিপুৱা ভাগতে অৰ্থাৎ 6 বজাৰ লগে লগে বিনিময় প্ৰথা সম্পাদিত হ'ব বিনিময় প্ৰথা সম্পাদিত হ'ব মানে আপোনাৰ 19 তাৰিখে পাহাৰ ভৈয়ামৰ কুকুৰা যুঁজ হ'ব সমূহীয়া মাছ খোৱা পৰ্ব হ'ব আৰু লগতে সামৰণিৰ অনুষ্ঠানটো আপোনাৰ কি কয় অৱশ্যে অহাকালিয়ে মানে দৰবাৰ বহিব 19জন তিৱাৰ উপস্থিত থাকিব আৰু অসম চৰকাৰে ইয়াতে তেখেতসকলৰ ৰাজভাষা প্ৰদান কৰিব আৰু উপস্থিত থাকিব আমাৰ জাগিৰোড সমষ্টিৰ বিধায়ক ও মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱ আৰু শেষত প্ৰতীকী ৰূপত গোভা ৰজাই বা বিষয়াসকলক কৰ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিব আৰু ৰাতি 9টা বজাত মেলা অন্ত কৰিব